নমস্কাৰ কাৰেণ্ট ফ্ৰেণ্ড আছাবলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই আকাশমিতা এই মুহূৰ্তত লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ শুকুৰবাৰে অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ভোটগ্ৰহণৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ অসমৰ মুঠ ৫টা সমষ্টিত ৯,১৩৩টা ভোট কেন্দ্ৰত হ'ব ভোটগ্ৰহণ ৰাজ্যত ৭৭,০৯,২৭৪ জন ভোটাৰে কৰিব ভোটদান ৩৮,৭৮,৬৬৭ জন পুৰুষ ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ ৩৮,৩০,৪39 গৰাকী মহিলা ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ সংবাদমেল যোগে এই কথা সদৰি কৰে ৰাজ্যিক নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েলে এই সন্দৰ্ভত জনাই যাম বিতং তথ্য শুকুৰবাৰে অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ভোট গ্ৰহণৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ অসমৰ মুঠ ৫টা সমষ্টিত ৯,১৩৩টা ভোট কেন্দ্ৰত হ'ব ভোট গ্ৰহণ ৰাজ্যত ৭৭,০৯,২৭৪ জন ভোটাৰে ভোটদান কৰিব ৩৮,৭৮,৬৬৭ জন পুৰুষ ভোটাৰে কৰিব ভোটদান ৩৮,৩০,৪39 গৰাকী মহিলা ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ আৰু এই কথা সদৰি কৰিছে সংবাদমেল যোগে ৰাজ্যিক নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েলে আৰু যেহেতু মাজত মাত্ৰ কেইটামান ঘণ্টা তাৰ পাছতেই অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু ইতিমধ্যে ভোট গ্ৰহণৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ অসমৰ মুঠ ৫টা সমষ্টিত ৯,১৩৩টা ভোট কেন্দ্ৰত ভোট গ্ৰহণ হ'ব আৰু যেহেতু দেশৰ ১৩খন ৰাজ্যত ৮৯টা সমষ্টিত অনুষ্ঠিত হ'ব কাইলৈ অনুষ্ঠিত হ'ব লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু অসমকে ধৰি বিহাৰ ছত্তীশগড় জম্মু কাশ্মীৰ কৰ্ণাটক কেৰালা মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ মণিপুৰ ৰাজস্থান ত্ৰিপুৰা উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু অসমৰ ৫টা সমষ্টিকে ধৰি পশ্চিম বংগৰ ৫টা সমষ্টি উত্তৰ প্ৰদেশৰ ৮টা ত্ৰিপুৰাৰ ১টা মণিপুৰৰ ১টা সমষ্টি ৰাজস্থানৰ ১১টা সমষ্টি মহাৰাষ্ট্ৰৰ ৯টা মধ্যপ্ৰদেশৰ ৭টা কেৰালাৰ ২০টা কৰ্ণাটকৰ ১৪টা জম্মু কাশ্মীৰৰ ১টা ছত্তীশগড়ৰ ৩টা আৰু বিহাৰৰ ৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু যেহেতু মাজত মাত্ৰ কেইটামান ঘণ্টা তাৰ পাছতে অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ আৰু যেহেতু নিৰ্বাচন হেতুকে এতিয়া প্ৰতিখন জিলাতে যিকেইখন জিলাত আচলতে ভোট গ্ৰহণ অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব সেইকেইখন জিলাত আচলতে এতিয়া বৰ্তমান কটকটীয়া নিৰাপত্তা ব্যৱস্থা সাজু হৈ পৰিছে আচলতে নিৰ্বাচনী বিষয়া কৰ্মচাৰীসকল আৰু যেহেতু মাজত মাত্ৰ কেইটামান ঘণ্টা তাৰ পাছতে আচলতে অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অসমৰ মুঠ ৫টা সমষ্টিত যিহেতুকৈ ৯,১৩৩টা ভোট কেন্দ্ৰত ভোট গ্ৰহণ হ'ব আৰু মহিলা কৰ্মচাৰীয়ে পৰিচালনা কৰিব ৪৭৩টা ভোট কেন্দ্ৰ ৯৩৭টা ভোট কেন্দ্ৰ অৱস্থিত হ'ব দুৰ্গম এলেকাত আৰু ভোট কেন্দ্ৰত নিয়োগ কৰা হৈছে ১৪৩টা নিৰাপত্তাৰক্ষী বাহিনী আৰু যিহেতু কালিলৈ হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু ১,৭৬৯ গৰাকী নতুন ভোটাৰে ভোটদান কৰিব আৰু যেহেতু অসমত মুঠ ৫টা সমষ্টি অসমৰ যি ৫টা সমষ্টি ভোটগ্ৰহণ হ'ব ৯,১৩৩টা ভোট কেন্দ্ৰত এই ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু যেহেতু জনাইছোঁ মাজত মাত্ৰ কেইটামান মুহূৰ্ত তাৰ পাছতেই অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অসমৰ ৫টা সমষ্টিত ৯,১৩৩টা ভোট কেন্দ্ৰত হ'ব ভোটগ্ৰহণ আৰু ৰাজ্যত ৭৭,০৯,২৭৪ জন ভোটাৰে ভোটদান কৰিব তাৰে মাজত ৩৮,৭৮,৬৬৭ জন পুৰুষ ভোটাৰে কৰিব ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু ৩৮,৩০,৪39 গৰাকী মহিলা ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ আৰু এই কথা সদৰি কৰিছে সংবাদমেল যোগে ৰাজ্যিক নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েলে আৰু পুনৰবাৰ জনাইছোঁ যিহেতু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত আৰু তাৰ পাছতে অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অসমৰ মুঠ ৫টা সমষ্টিত ৯,১৩৩টা ভোট কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু ৰাজ্যত ৭৭,০৯,২৭৪ জন ভোটাৰে ভোটদান কৰিব আৰু ৩৮,৭৮,৬৬৭ জন পুৰুষে ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু লগতে ৩৮,৩০,৪39 গৰাকী মহিলা ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ আৰু লগতে জনাইছোঁ নতুন ভোটাৰ ১,৭৬৯ গৰাকী নতুন ভোটাৰে ভোটদান কৰিব আৰু এই কথা আচলতে সদৰি কৰিছে সংবাদমেল যোগে ৰাজ্যিক নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েলে